এই ভিডিঅ'টোত আমি ৰেচন কাৰ্ডৰ ওপৰত কথা ক'ম হয় আপুনি যদি এপ্লাই কৰিছে ৰেচন কাৰ্ডৰ বাবে তেন্তে আপোনাৰ নামটো আহিছে নে আপোনাৰ নামত ৰেচন কাৰ্ড নম্বৰটো আহিছে নে নাই আপোনাৰ নামত ৰেচন কাৰ্ড হৈছে নে নাই আৰু আপোনাৰ ৰেচন কাৰ্ডখনত কোন কোন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ আছে বা হোৱা নাই সেই সকলোবোৰ এই ভিডিঅ'টোত চাম আৰু কেনেকৈ আপোনালোকে চেক কৰিব আপোনালোকৰ নামত ৰেচন কাৰ্ড আছে নে নাই যদি এপ্লাই কৰিছে তেন্তে সেই সকলোবোৰ মই ভিডিঅ'টোত জনাম তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰ আগতে যদি আপোনালোক নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক দেৰি নকৰি আমি আগবাঢ়োঁ সো ৰেচন কাৰ্ড যদি আপোনালোকে যিসকলে এপ্লাই কৰিছে ৰেচন কাৰ্ডৰ বাবে তেওঁলোকেহে চাব পাৰিব তেওঁলোকৰ নামটো হয় যদি আপোনালোকে ৰেচন কাৰ্ডৰ বাবে এপ্লাই কৰিছিলে এইবাৰ 2024ত তেন্তে আপোনালোকে গুগল ক্ৰমত যাব হয় গুগল ক্ৰমত যোৱাৰ পাছত আপোনালোকে ৰেচন কাৰ্ড চেক বুলি কৈ লিখি দিব আৰু লিখাৰ পাছত আপোনালোকে দেখা পাইছে ইয়াতে এটা ৱেবছাইট খোল খাইছে আপোনাৰ nfsa.gov.in পৰ্টেল আৰু এই ইয়াতে আপোনালোকে ক্লিক কৰি দিব তাৰপিছত ক্লিক কৰাৰ পাছত অলপ সময় ৰ'ব তাৰ পাছত ইয়াতে দেখা পাই আছে আপোনালোকে ইয়াতে একচেপ্ট অল বুলি কৈ দিব তাৰ পাছত আসাম বুলি যিটো ষ্টেট আছে আমাৰ আসাম যেটো আমি অসমৰ পৰা বিলং কৰোঁ সো আসামত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ওকে কৰি দিব তাৰ পাছত এই যেটো কেপচা লিখি দিছে এই ওয়ার্ডটুক আমি ইয়াতে লিখিম লিখাৰ পাছত আমি ভেৰিফাই বুলি ক্লিক কৰি দিম সো ইয়াত মই লিখি আছো EWMJM তাৰ পাছত আমি ভেৰিফাইড ক্লিক কৰি দিম আৰু ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে আপোনালোকৰ মোবাইলত এনেকৈ এখন পেজ খোল খাইছে আৰু আপোনালোকে ইয়াতে আপোনালোকৰ ষ্টেট সিলেক্ট কৰিব ষ্টেট সিলেক্ট কৰাৰ পিছত ডিস্ট্ৰিক্ট আৰু ডিস্ট্ৰিক্টৰ পাছত মই কৈ দিছো যেনেকৈ ইয়াতে আসাম অলৰেডি আসাম আছে তাৰপিছত ডিস্ট্ৰিক্ট আপোনালোকে কি ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্ট সিলেক্ট কৰিব মই দৰঙৰ হয় দৰং বুলি মই সিলেক্ট কৰিলো তাৰ পাছত ইয়াতে আপোনাৰ DFSO বুলি আছে সো তাতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত এটো যেটো মই দৰঙৰ হয় সো মোৰ এটো আহি গৈছে আপোনালোকৰ যেটো হয় আপোনালোকৰ তাতে দেখা দিব আপোনালোকে ক্লিক কৰি দিলে হ'ল ক্লিক কৰাৰ পাছত ইয়াতে এটো ভ্যালু দিব দিছে আপোনালোকে ইয়াতে ক্লিক কৰিব TFSত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকৰ কোনটো হয় আপোনালোকে সিলেক্ট কৰিব মোৰ মঙ্গলদৈ হয় সব মঙ্গলদৈ মই কৰিছো তাৰ পাছত ইয়াতে আছে FPS এটো দৰকাৰী হয় এটো আপোনালোকে জানিব লাগিব আৰু যদি আপোনালোকে নাজানে তেন্তে আপোনালোকে এখন ডাঙৰ লিষ্ট পাব ইয়াতে ডাঙৰ লিষ্টখনত নামটো বিচাৰিব লাগিব হয় আপোনালোকৰ কোনখন দোকানৰ পৰা আপোনালোকৰ যোগান ধৰা হয় এই ৰেচন কাৰ্ডৰ মালবোৰ সেই দোকানখনৰ নাম আপোনালোকে ইয়াতে বিচাৰিব আপোনালোকৰ যদি আপোনালোকে নাম্বাৰটো জানে মই নাম্বাৰটো দেখাই দি আছো ৰব PSID যদি আপোনালোকৰ এই আইডিটো এনেকুৱা এটা আইডি আপোনালোকে দেখা পাব এনেকুৱা আইডিটো যদি আপোনালোকৰ মনত আছে তেন্তে সেই আইডিটো আপুনি চেক কৰি চাব আৰু যদি আইডিটো নাই তেন্তে আপোনালোকে নামেৰে তাত সাৰ্চ কৰিব লিষ্টখনত সো ইয়াতে আপোনালোকে কিনকে বিচাৰিব নাম কবাত নামটো পায় নেকি নামটো পোৱাৰ পাছত আপোনালোকে কি কৰিব যিকোনো এখনত ক্লিক কৰি দিব আপোনাৰ যেটো হয় মই জাস্ট এনে এটা ক্লিক কৰি দিছো ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকে PHS নাইবা অল কৰি দিলে কথা নাই এটো লগত মই অল কৰি দিছো আপোনালোক দেখাৰ বাবে তাৰ পাছত ইয়াতে আপোনালোকৰ আহিব এটো ইয়াতে আপুনি এনে স্ক্ৰিনত সাইডত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে ষ্টেটাস বুলি আছে ষ্টেটাসত ক্লিক কৰিব তাৰ পাছত ইয়াতে আপোনালোকে সিলেক্ট অল কৰিব ইয়াতে এ মানে আপোনাৰ ভেৰিফাইড এপ্ৰুভ ডি মানে ডিলিট ইউ মানে হল স্ক্যান হোৱা নাই দিলে স্ক্যান হ'বলৈ বাকি আছে সো আপুনি সিলেক্ট অল টু ক্লিক কৰি দিও যেটো আমি নাজানো আমাৰ ৰেচন কাৰ্ড এপ্লিকেশনখন কি স্ট্যাটাস আছে কি প্ৰসেছত আছে সো আমি সিলেক্ট অল কৰিম অল কৰাৰ পিছত স্ক্ৰিনত সাইডত ক্লিক কৰি দিব তাৰ পাছত সৰ্টিং বুলি এটা আহিব সৰ্টিংত আপুনি ক্লিক কৰি দিব ৰেচন কাৰ্ড ওয়াইজ মেম্বাৰ তাৰ পাছত RC স্ট্যাটাস আপোনালোকে ভ্যালিড আধাৰ নম্বৰ বা ইনভ্যালিড এটলিষ্ট ওয়ান ভ্যালিড আধাৰ নম্বৰ যিকোনো আপুনি ক্লিক কৰি দিব আপুনি অলত ক্লিক কৰি দিব মই অলত ক্লিক কৰি দিলো সো তাৰ পাছত ৰিপোৰ্ট নামত আপোনালোকে FPS ওয়াইজ এটো ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত আপোনালোকে একো কোনো কৰিব নালাগে আপোনালোকে ভিও ৰিপোৰ্টত ক্লিক কৰিব ভিও ৰিপোৰ্টত ক্লিক কৰাৰ পাছত অলপ সময় ৰৈ দিব আৰু ৰৈ দিয়াৰ পাছত আপোনালোকে চাব ইয়াতে লোডিং হৈ আছে আৰু তাৰ পাছত ইয়াতে এইখন লিষ্টখন আহি গল সো যেটো আমি এইখন আপোনালোকে দেখা পাইছে এইখন হল নাম্বাৰ যদি এই নাম্বাৰটো যদি অলৰেডি আহি গৈছে তেন্তে আপোনালোকৰ চিন্তা নাই আপোনালোকে ৰেচন কাৰ্ড পাব আৰু এই নাম্বাৰটো ব্যৱহাৰ কৰি আপোনালোকে মালবোৰ লব পাৰিব মই জনা অনুসৰি সো ইয়াত লিখি দিছে yet to be scan অৰ্থাৎ তেওঁলোকৰ ডকুমেন্টছবোৰ কি জানি আপোনালোকৰ এতিয়ালৈকে স্ক্যান হোৱা নাই সো yet to be scan বুলি আছে তাৰ পাছত ইয়াত দেখা পাই আছে ইয়াত
তাৰপাছত এইবোৰ স্কেন হোৱা নাই, য'ত ইউ বুলি আছে সেইবোৰ স্কেন হ'বলৈ বাকী আছে। চ' এইবোৰ স্কেন হ'বলৈ বাকী আছে। তাৰপিছত ইয়াত এ দেখা পাই আছে আপোনালোকে, এ অৰ্থাৎ এইটো ভেৰিফাই হৈছে আৰু লগতে এপ্ৰুভো হৈ গৈছে। চ' ইয়াৰ কাষতে আপোনালোকৰ মেম্বাৰবোৰ দেখাই দিয়া আছে, কিমানজন মেম্বাৰ আছে, লগতে আপোনাৰ যিটো এই চিম্বলটো অৰ্থাৎ তেওঁ ফেমিলি হেড হয় আৰু এইবোৰ জাষ্ট মেম্বাৰ হয়। চ' এনেকৈ দিয়া আছে। তাৰপাছত ইয়াতে আধাৰ কাৰ্ড নম্বৰবোৰ আছে, তাৰপিছত ৰিলেশ্যনশ্বিপ ইয়াত লিখা আছে। চ' এইবোৰ ইমান দৰকাৰ নাই। মেইন কথাটো হ'ল আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো আহিছে নাই। চ' আপোনালোকৰ এইটো হ'ল ৰেচন কাৰ্ড, এইটো এনেকৈ আপোনালোকে চেক কৰি ল'ব। যদি এই নম্বৰটো আহিছে তেন্তে আপোনালোকৰ ৰেচন কাৰ্ডটো হৈছে, মানে আপোনালোকৰ ৰেচন কাৰ্ডটো পাব অতি শীঘ্ৰে। চ' এনেকৈ আপোনালোকে আপোনালোকৰ ৰেচন কাৰ্ডটো চেক কৰিব পাৰিব। চ' আপোনালোকৰ যিটো দোকান হয়, য'ৰ পৰা মালবোৰ যোগান ধৰা হয়, সেই দোকানৰ নামটো নাইবা সেই দোকানৰ FPS নম্বৰটো জানি ল'ব। তাৰপাছত আপোনালোকে এনেকৈ চাৰ্চ কৰিব পাৰিব। চ' ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি আপোনালোকে ভাবে ভিডিঅ'টো কিবা উপকাৰ কৰিছে আপোনাক, তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটোক। ধন্যবাদ।